নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তুলি ধৰা হৈছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে এক মৰ্মান্তিক। দয়া নাই ক্ষমা নাই, নুনমাটিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মহানগৰীত নুনমাটিৰ কাৰ্বন গেটত বৃহৎ উচ্ছেদ অভিযান। ৰেল বিভাগ আৰু গুৱাহাটী শোধনাগাৰৰ কৰ্তৃপক্ষই চলাইছে উচ্ছেদ অভিযান। দুটা মন্দিৰ আৰু 30খনকৈ দোকান উচ্ছেদ কৰিছে প্ৰশাসনে। 30 বছৰ পূৰ্বৰে পৰা আছিল শিৱ মন্দিৰ আৰু শনি মন্দিৰটো। বৃহৎ আৰক্ষী বাহিনী লৈ জেচিবিৰে চলাইছে উচ্ছেদ। উচ্ছেদক লৈ ক্ষুব্ধ হৈ পৰিছে ব্যৱসায়ীসকল। আজিৰ দ্বিতীয়টো খবৰ হৈছে থিয়েটাৰ চাই এঘৰীয়া হ'ল শিক্ষক বিৰিঞ্চি কলিতাৰ পৰিয়াল। আন দুজন লোককো কৰিলে এঘৰীয়া। মাইকযোগে ঘোষণা কৰিছে ৰাইজে। থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবে এঘৰীয়া হ'ল শিক্ষকৰ পৰিয়াল। মঞ্চ উদ্বোধন কৰাই অপৰাধ হ'ল শিক্ষক বিৰিঞ্চি কলিতা। থিয়েটাৰৰ পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰা আন দুজনকো কৰিলে এঘৰীয়া। কৰ্কট ৰোগী অমিত কলিতা আৰু দিন হাজিৰা কৰা নিত্যানন্দ কলিতাক এঘৰীয়া কৰাৰ ঘোষণা। শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত মাহকালটোল চুবুৰীয়াৰ আমন্ত্ৰণ কৰিছিল থিয়েটাৰ। মাইকযোগে এঘৰীয়া কৰাৰ কথা ঘোষণা কৰিছে ৰাইজে। লাজ আৰু হতাশাত ভুগিছে লোককেইজন। আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰক্ৰিয়া। মঞ্চ উদ্বোধন কৰাই অপৰাধ হ'ল শিক্ষক বিৰিঞ্চি কলিতা। ইয়াৰ আপোনাৰ দেখা হৈছে শিক্ষক বিৰিঞ্চি কলিতাৰ লগতে আন কেইগৰাকী যুৱক যুৱতী যিকেইগৰাকীক এঘৰীয়া কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে 500 টকা তেল লাভ কৰিব চিলিণ্ডাৰ। গৃহ নিৰ্মাণৰ বাবে দিব 6 লাখ টকা। কংগ্ৰেছৰ বৃহৎ ঘোষণা। দৰিদ্ৰ আৰু দুখীয়া মহিলাৰ বাবে ভাল খবৰ। 500 টকাৰ বিনিময়তে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। 500 টকাৰ বিনিময়তে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গৃহ নিৰ্মাণৰ বাবেও চৰকাৰে প্ৰদান কৰিছে 6 লাখকৈ টকা। কেইবাটাও আঁচনিক লৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ ঘোষণা। কেইবাটাও আঁচনিক লৈ কংগ্ৰেছ চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। লাখ লাখ দুখীয়া হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে কংগ্ৰেছ চৰকাৰে। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। বিনামূলীয়াকৈ ঘৰ লাভৰ বাবে প্ৰকাশ পাইছে নতুন তালিকা। তালিকা প্ৰকাশৰ পিছতেই হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনতাই লাভ কৰিব এই সুবিধা। পৰৱৰ্তী নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি জনতাৰ প্ৰিয়ভাজন হৈ পৰিছে ৰেৱন্ত ৰেড্ডী। মহিলাসকলৰ যাতায়াতৰ বাবে বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা। লক্ষ্মী যোজনাৰ অধীনত তেলেংগানা চৰকাৰে ব্যয় কৰিছে 3,71,022 কোটি। গৃহজ্যোতি আঁচনিৰ অধীনত 200 ইউনিটকৈ বিনামূলীয়া বিজুলী। মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে 1 লাখকৈ টকা ঋণ প্ৰদানৰ বাবেও আঁচনি আনিছে চৰকাৰে। আজিৰ পৰৱৰ্তী খবৰটো দিয়াৰ আগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। নিৰ্মাণৰ বাবেও চৰকাৰে প্ৰদান কৰিছে 6 লাখ টকা। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।